লক্ষীপুৰ ৰাজহ বিভাগৰ অন্তৰ্গত আৰু লক্ষীপুৰ আঞ্চলিক বনাঞ্চলৰ অন্তৰ্গত কুৰ্চাবাৰী পাৰ্ট 2ত এটা চৰকাৰীভাৱে প্ৰশাসনৰ পৰা উচ্ছেদ অভিযান চলাইছিল আৰু এই উচ্ছেদ অভিযানত আমাৰ এগৰাকী সাংবাদিক দিলীপ কুমাৰ নাথে ইয়াত নিউজ পৰিৱেশন কৰিবলৈ আহোঁতে বা নিউজ সংগ্ৰহ কৰিবলৈ আহোঁতে তেওঁ মানে টুপি লাইভ কৰি থকা অৱস্থাত ইয়াৰ প্ৰশাসনে তেওঁক অতি নিৰ্মমভাৱে মানে আক্ৰমণ চলায় আৰু সেই আক্ৰমণৰ পৰিপ্ৰেক্ষিতত ইতিমধ্যে গোৱালপাৰা জিলাত আটাইবোৰ সাংবাদিক সন্থাই এটা আন্দোলন ঘোষণা কৰিছে আৰু সেই আন্দোলন ঘোষণা স্বৰূপে আজি আমি সাংবাদিকৰ ফালৰ পৰা এক তদন্ত কৰাৰ কথা আছিল আৰু সেই স্পটত আহি ঘটনাস্থলীত আহি আজি আমি সেই তদন্তৰ বাবে আমি ঘটনাস্থলীত আহিছিলোঁ আৰু সেই উচ্ছেদ চলি থকা অৱস্থাত বা সাংবাদিক দিলীপ কুমাৰ নাথক আক্ৰমণ কৰি থকা অৱস্থাত যিসকলে ইয়াত আমি প্ৰত্যক্ষ ব্যক্তি বা স্থানীয় ৰাইজ আছে আমি তেওঁলোকৰ আচলতে আমি সাক্ষাৎ গ্ৰহণ কৰিলোঁ আৰু তেওঁলোকে ক'বলগীয়া কথাখিনি আমি অতি স্পষ্টভাৱে শুনিলোঁ আৰু পৰৱৰ্তী সময়ছোৱাত আমাৰ এই প্ৰতিবেদনখন মানে প্ৰকাশ হ'ব বা প্ৰকাশ কৰা হ'ব। এতিয়া মই প্ৰতিবেদন কি হ'ব কি হোৱা নাই সেই সন্দৰ্ভত মই ক'ব বিচৰা নাই, কিন্তু তাতকৈ ডাঙৰ কথাটো হৈছে যে এই উচ্ছেদ অভিযানৰ কাষতে থকা 887 নং ভাংবাৰী প্ৰাথমিক বিদ্যালয়খনৰ অৱস্থা দেখি এটা দুখজনক অৱস্থা, কাৰণ আজিৰ তাৰিখত এক অঘোষিতভাৱে স্কুলখন বন্ধ হৈ আছে আৰু স্কুলখন আমি পৰিদৰ্শন কৰিলোঁ যে আজিৰ তাৰিখত তাত কোনো শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰী নাই। এই ক্ষেত্ৰত আমি জিলা প্ৰশাসনক এটা অনুৰোধ জনাম যে এই স্কুলৰ ছাত্ৰ ছাত্ৰীসকল যাতে এই উচ্ছেদৰ নামত মানে ড্ৰপ আউট হৈ থাকিবলগীয়া নহয়, তেওঁলোকে শিক্ষাৰ পৰা বঞ্চিত হ'বলগীয়া নহয়। অতি শীঘ্ৰে জিলা প্ৰশাসনে এই স্কুলখনৰ ছাত্ৰ ছাত্ৰীসকলে ক'ত আছে কি আছে তাৰ খা খবৰ লৈ পুনৰ পাঠদানৰ ব্যৱস্থা কৰিব লাগে আৰু শিক্ষক শিক্ষয়িত্ৰীখিনি কিয় স্কুলত অহা নাই তাৰ বাবেও সেই ব্যৱস্থাটো গ্ৰহণ কৰিব লাগে। এইখিনিয়ে ধন্যবাদ। এই স্কুলখন আমি দেখিলোঁ যে এই স্কুলখন মানে স্থাপন আজি হোৱা নাই, 62ত সেই স্কুলখন আচলতে কি হৈছিল ইষ্টাব্লিছ হৈছিল আৰু দেখা গৈছে যে স্কুলখন প্ৰাথমিক বিদ্যালয় হিচাপে বিভিন্ন অনুদানৰে শ্ৰেণীকোঠা ইতিমধ্যে মানে নিৰ্মাণ কৰিছে আৰু এটা আমি দেখিছোঁ যে তাত নিম্নমান এতিয়া মানে নিৰ্মাণ কাৰ্য চলি আছে। গতিকে আমি প্ৰশাসনক এটাই অনুৰোধ জনাম যে এই স্কুলখন কোনো পধ্যে যাতে ইয়াৰ পৰা নষ্ট নহয় বা ইয়াৰ ছাত্ৰ ছাত্ৰীসকল যাতে ড্ৰপ আউট হ'বলগীয়া নহয়, শিক্ষাৰ পৰা বঞ্চিত হ'বলগীয়া নহয়, তাৰ কাৰণে তাৎকালীনভাৱে মানে জৰুৰীভাৱে ব্যৱস্থা গ্ৰহণ কৰা উচিত। আৰু আমি জানো যে ইতিমধ্যে গুণ উৎসৱ আৰম্ভ হৈছে আৰু স্কুলখনতো অতি উলহ মালহেৰে গুণ উৎসৱ হওক তাৰে কামনা কৰিছোঁ।